যোৱাকালিৰ পৰা ঘটনাটো আৰম্ভ হৈছে যেন হওক এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক যি হৈছে মুঠতে কণ্ট্ৰল হ'ব লাগে মোৰ এটাই আপিল যে আজি দিনভৰ যিখিনি হুলস্থুল হৈ আছে সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক যোৱাকালিৰ পৰা আৰম্ভ কৰি আৰু মই এটাই আপিল কৰিম যিহেতু আদিবাসীসকলেও আমাৰ এই অঞ্চলৰে বাসিন্দা বড়োসকলেও এই অঞ্চলৰে বাসিন্দা আমি একেলগে থাকিবই লাগিব ভৱিষ্যতেও সেইকাৰণে মোৰ এটাই আপিল যে আমি যেহেতু এই অঞ্চলৰে মানুহ কোকৰাঝাৰৰে মানুহ বা BTCৰে মানুহ আমি সকলোৱে মিলি পেলাই থাকিব লাগিব ইয়াত যাতে কোনোবা থাৰ্ড পাৰ্টিৰ কথা লৈ পেলাই আমাৰ মাজত হুলস্থুল পৰিৱেশ নকৰে তাৰ কাৰণে মই আপিল কৰিছোঁ ইয়াত নিশ্চয় ৰাজনীতিকভাৱে কোনোবাই নিশ্চয় এডভান্টেজ ল'বৰ কাৰণে বিচাৰিব আৰু বিচাৰাটো মই দেখিবলৈ পাইছে মুঠতে আদিবাসীসকলৰ যিমান দল সংগঠন আছে মই সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকেও সমাজত এটা মেছেজ দিয়ক যি হৈছে নিজৰ জাগাত যাতে থাকে আৰু বড়ো সমাজকো মই কৈছোঁ যে আপোনালোকেও সবে এই অঞ্চলৰে মানুহ যেহেতু আমি সকলোৱে শান্তিকে থকাটো আমি বিচাৰোঁ যাতে কোনোবা থাৰ্ড পাৰ্টিৰ কথা লৈ পেলাই যাতে হুলস্থুল নকৰে আজি যেটো পৰিৱেশ হৈ আছে মানে একজনে একজনৰ ওপৰত ডাউট হৈ পেলাই বা কনফিউজন হৈ পেলাই সেইফালে কথা লৈ পেলাই যেটো হুলস্থুল পৰিৱেশ এইটো যাতে আমাৰ আদিবাসী হওক বা বড়ো সমাজে হওক যাতে নিজৰ জাগাত ভালকে থাকে কোনো হুলস্থুল পৰিৱেশ হ'ব নালাগে আইন আছে যোনে দোষী কাম কৰিছে ইয়াৰ ওপৰত আইনে ব্যৱস্থা ল'ব নিশ্চয় ল'ব আমি যিমান দূৰ জানো দিছপুৰৰ লগতো মই কথা পাতিছোঁ মুঠতে আইনটো হাতত তুলি লোৱাটো ঠিক নহয় যি হৈছে আৰু ইয়াৰ পিছত যাতে হ'ব নোৱাৰে তাৰ কাৰণে মই সকলো শ্ৰেণী ৰাইজক আদিবাসী হওক বা আমাৰ বড়ো সমাজে হওক সকলোৱে মিলি পেলাই থকাটো আমি বিচাৰোঁ সবে এই অঞ্চলৰে মানুহ আমি সদায় থাকিব লাগিব সারা জীবন ইয়াতে থাকিব লাগিব সেইকাৰণে মই আপিল কৰিছোঁ যে আপোনালোকে যি হৈছে কণ্ট্ৰলত থাকক একো নহয় পুলিচ আছে প্ৰশাসন আছে কোনোবাই যদি কিবা গলতি কাম কৰে বা কোনোবাই যদি কিবা এডভান্টেজ ল'ব বিচাৰে ইহঁতক পুলিচক জনাই দিয়ক বেলেগৰ কথা লৈ পেলাই এইফালে যাতে নহয় ইয়াৰ কাৰণে মই বাৰে অনুৰোধ কৰিছোঁ আৰু এনেকুৱা বহুত উৰা বাতৰি সেইফালে হৈ আছে এই উৰা বাতৰি লৈ পেলাই আদিবাসী হওক বড়ো হওক এইটো উৰা বাতৰি লৈ পেলাই আমাৰ মাজত মানে বিশৃংখলা হ'ব নালাগে সব ঠিকে আছে মুঠতে মোৰ এটাই আপিল আদিবাসীও এই অঞ্চলৰে মানুহ বড়ো এই অঞ্চলৰে মানুহ ইয়াতেই থাকিব লাগিব আমি ক'ত যাম তো আমাৰ মাজত এনেকুৱা হুলস্থুল যদি হয় অহাকালি আমি কেনেকৈ ৰাস্তাত ঘূৰিম আমি স্কুল পঢ়িব লাগিব বজাৰ কৰিব লাগিব একে বজাৰত যাই আমি একে স্কুলত পঢ়ি আছোঁ আমি এই পৰিৱেশটো আগৰ নিচিনা যাতে ৰাখে আমাৰ উদ্দেশ্যটো হ'ল অঞ্চলত শান্তি বজাই ৰখা আমি সকলোৱে একগোট হৈ থাকিব লাগিব কোনো কাৰোবাৰ উৰা বাতৰি লৈ পেলাই যাতে হুলস্থুল নহয় ইয়াৰ কাৰণে মই বাৰে আপিল কৰিছোঁ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো কণ্ট্ৰল কৰাৰ কাৰণে যিখিনি পৰ্যাপ্ত নিৰাপত্তাৰক্ষী বা ৰেব আছেনে মই যিখিনি জানো যথেষ্ট আছে আৰু দিছপুৰে যিমান লাগে যিখিনি কণ্ট্ৰল কৰিবৰ কাৰণে যিখিনি ফ'ৰ্চ লাগে নিশ্চয় দিছপুৰে ইনিচিয়েটিভ লৈছে আৰু মই শুনিছোঁ অলৰেডি মানে দিছপুৰৰ পৰা কিছু নিৰ্দেশ দিছে যাতে একো ঘটনা হ'ব নোৱাৰে তাৰ কাৰণে প্ৰশাসনে যথেষ্ট ফ'ৰ্চৰ দৰকাৰ আছে সেইখিনি মই গম পোৱা মতে আহি পাইছে খবৰটো কি পাইছে আপুনি পৰিস্থিতি নিয়ন্ত্ৰিত নাই এতিয়াতো আপাতত কণ্ট্ৰলত আছে একো হোৱা নাই কিন্তু এটাই আহ্বান এতিয়া পৰ্যন্ত যিখিনি চিটুৱেশ্যন হৈছে এতিয়া আপাতত একো নতুন ঘটনা হোৱা নাই এই পৰিৱেশটো সদায় থাকক আদিবাসীও চেষ্টা কৰক বড়োসকলেও চেষ্টা কৰক মোৰ এটাই আহ্বান থেংক ইউ